100% উত্তীৰ্ণৰে বৰছিলা কনপাই বৰদলৈ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰীক্ষাৰ্থীৰ সাফল্য আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মৰিগাঁও জিলাৰ বৰছিলা কনপাই বৰদলৈ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে 100% উত্তীৰ্ণৰে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। উক্ত পৰীক্ষাত বিদ্যালয়খনৰ পৰা অৱতীৰ্ণ হোৱা মুঠ পৰীক্ষাৰ্থীৰ ভিতৰত 265 গৰাকী কলা শাখা, 73 গৰাকী বাণিজ্য শাখা আৰু 126 গৰাকী বিজ্ঞান শাখাৰ পৰীক্ষাৰ্থী। কলা শাখাত 3 গৰাকী ষ্টাৰ মাৰ্ক আৰু বিজ্ঞান শাখাৰ 90 গৰাকী ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে। 100% উত্তীৰ্ণৰে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনা প্ৰত্যেক গৰাকী পৰীক্ষাৰ্থীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে কনপাই বৰদলৈ সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ প্ৰতিষ্ঠাতা ৰমেশ চন্দ্ৰ বৰদলৈয়ে। মই আজি ৰিজাল্টক লৈ সঁচাই আমি আনন্দিত হৈছোঁ। আমি সমূহ কৰ্তৃপক্ষ, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকলোৱে আমি যথেষ্ট সুখী অনুভৱ কৰিছোঁ। আজি ফলাফলত আমি 100% উত্তীৰ্ণ হৈছোঁ। আৰ্টছ, ছায়েন্স, কমাৰ্চ তিনিওটা ষ্ট্ৰীমে আমাৰ এই ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত আছে আৰু তিনিওটা ষ্ট্ৰীমতেই আমি 100% কৃতকাৰ্যতা লাভ কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। ষ্টাৰ মাৰ্ক পাইছে। আৰ্টছত আমাৰ ষ্টাৰ পাইছে 8জন আৰু ছায়েন্সত ষ্টাৰ প্ৰায় 80 ষ্টুডেণ্টে ছায়েন্সত ষ্টাৰ পাইছে আৰু কমাৰ্চতো ঠিক তেনেকৈ ষ্টাৰ পাইছে। আৰু মই এনেই টোটেল হিচাপটো কৈ দিছোঁ। আমাৰ আৰ্টছত টোটেল ষ্টুডেণ্ট আছিল 265, ছায়েন্সত 126 আৰু কমাৰ্চত 73 ষ্টুডেণ্ট আছিল। আৰু এই গোটেই তিনিওটা শাখাতে 100% ৰিজাল্ট হৈছে। ফাৰ্ষ্ট ডিভিজন আৰু ছেকেণ্ড ডিভিজন পাইছে। থাৰ্ড ডিভিজন তিনিওটা ষ্ট্ৰীমতে আমাৰ থাৰ্ড ডিভিজন নাই। আমি চেষ্টা ৰাখিম সদায় আমি এই ধাৰা যাতে বজাই ৰাখিব পাৰোঁ। ভৱিষ্যতেও আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল আশা কৰি কামনা কৰি আমাৰ শিক্ষকসকলৰ যিটো ছাত্ৰ ছাত্ৰীৰ প্ৰতি যিটো তেওঁলোকৰ চেষ্টা এই চেষ্টা সদায় আমি অক্ষুণ্ণ ৰাখিম বুলি আমি আশা কৰিছোঁ। এইবাৰ আমাৰ ৰিজাল্ট খুবেই ভাল হৈছে আৰু তাৰ বাবে মই ছাত্ৰ ছাত্ৰী তথা আমাৰ শিক্ষক কৰ্মচাৰী সকলোকে মই শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ ৰিজাল্ট বিগত সময়খিনিতো আমাৰ খুব ভাল ৰিজাল্ট হৈছে আৰু এইবাৰো সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ কাৰণে মই খুবেই সুখী হৈছোঁ। আমাৰ শিক্ষক কৰ্মচাৰীসকলে যথেষ্ট কষ্ট কৰে আৰু ছাত্ৰ ছাত্ৰীসকলকো যথেষ্ট অধ্যয়নত ব্যস্ত ৰাখিবৰ কাৰণে আমাৰ শিক্ষকসকলে আপ্ৰাণ চেষ্টা কৰা তাৰ ফলতে আজি আমি এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছোঁ। এইবছৰ আমি 100% ৰিজাল্ট হৈছে আমাৰ ছায়েন্সত আৰু কমাৰ্চত আমাৰ 100% ৰিজাল্ট হৈছে, আৰ্টছতো আমাৰ 100% ৰিজাল্ট হৈছে।